হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে ৰিকুৱেট। বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে একাউণ্টেণ্ট চেলছ মেনেজাৰ, ছেকেণ্ড পোষ্টটো হৈছে বেংক ATM এক্সিকিউটিভ, 3 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি ইলেক্ট্ৰিচিয়ান, ৰিচিপ্টনিষ্ট, বেক অফিচ আৰু ছুপাৰভাইজাৰ। তো বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰিছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864069159। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যদি পোষ্টকেইটা শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। আৰু এই পোষ্টসমূহৰ কাৰণে কেনেকুৱা ধৰণৰ কি কোৱালিফিকেশ্যন লাগিব, কৰাৰ বাবদ কিমান টকাকৈ দৰমহা দিব, একো মেনশ্যন কৰা হোৱা নাই। ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে, তাতে আপোনালোকে কণ্টেক্ট কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াৰ পিছত আজি 2 নম্বৰ পোষ্টটো হৈছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট 1+ year ৰিকুৱেট এট হাইড্ৰোভাৰ টেকন'লজিছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে। নলেজ বিচৰা হৈছে টেকনিকেল ফিল্ডত হেভিং ডিপ্ল'মা ITI ইলেক্ট্ৰিকেল কৰা কেণ্ডিডেট বিচৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। পোষ্টটোৰ লাষ্ট ডেট দিয়া হোৱা নাই। যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে নিট পাৰ্ট টাইম অৰ্গেনিক কেমিষ্ট্ৰি ফেকাল্টি ফৰ এ কোচিং ইনষ্টিটিউট ইন গুৱাহাটী। গুৱাহাটী এটা কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা কেমেষ্ট্ৰি পঢ়াব পৰাকৈ শিক্ষক বিচাৰিছে। পাৰ্ট টাইম আপোনালোকে পোষ্টটো কৰিব পাৰিব। যদি কোনোবা ইণ্টাৰেষ্টেড হয়, ইয়াতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9365752951। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে ইয়াতকৈ আৰু অধিক কিবা যদি জানিব বিচাৰে জানি ল'ব পাৰিব আৰু এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কোনো লাষ্ট ডেট দিয়া হোৱা নাই। যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে লুকিং ফৰ এ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ ফৰ এ ৰেপুটেড ডেন্স এণ্ড ফিটনেছ চেণ্টাৰ লোকেটেড ইন জু ৰোড। গুৱাহাটী জু ৰোডত থকা এটা ফিটনেছ চেণ্টাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে। ইয়াতে আপোনালোকৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰা হৈছে। ফিমেল কেণ্ডিডেট অনলি বিচৰা হৈছে। যদি কোনোবা ইণ্টাৰেষ্টেড হয়, ইয়াতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 8486463367। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। পোষ্টটোৰ কোনো ধৰণৰ লাষ্ট ডেট দিয়া হোৱা নাই। যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজিৰ 5 নম্বৰ পোষ্টটো হৈছে কাজিৰঙা এৰ প্ৰিমিয়াম কেটেগৰী হোটেলত পোষ্ট মুকলি কৰিছে। কাজিৰঙা এখন প্ৰিমিয়াম কেটেগৰী হোটেলৰ ফালৰ পৰা বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে ৰিচিপ্টনিষ্ট। ইয়াৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচাৰিছে, এটা পোষ্ট মুকলি কৰিছে। ছেকেণ্ড পোষ্টটো হৈছে হোষ্টেছ ফৰ ৰেষ্টুৰেণ্ট, ফিমেল কেণ্ডিডেট বিচৰা হৈছে, এটা পোষ্ট মুকলি কৰিছে। 3 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ। ইয়াৰ কাৰণে মেল ফিমেল দুয়োসকলে আবেদন কৰিব পাৰিব আৰু এই বিভাগতো এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছৰ পোষ্টটো হৈছে হাউচকিপিং এটেণ্ডেণ্ট। ইয়াৰ কাৰণে মেল এটা আৰু ফিমেলৰ এটা টোটেল 2টা পোষ্ট মুকলি কৰা হৈছে। ফৰ ৰিচিপ্টনিষ্ট যোনটো পোষ্ট, ৰিচিপ্টনিষ্টৰ পোষ্টটোৰ কাৰণে কম্পিউটাৰ ইজ মেণ্ডেটৰী, কম্পিউটাৰ জনা হ'ব লাগিব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে মেল ফোন নম্বৰ দিয়া হৈছে CV চেণ্ড কৰিবৰ কাৰণে 9706552058। এই নম্বৰটোৰ যোগেৰে আপোনালোকৰ আপডেটেড CVখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব। তো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ চিলেক্ট কৰা হ'ব। আৰু ন' কনচালটেঞ্চি পোষ্ট নহয়, এটকাও দিব নালাগে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব। পোষ্টটোৰ লাষ্ট ডেট দিয়া হোৱা নাই। যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 6 নম্বৰ পোষ্টটো হৈছে ৰিকুৱেট MSc বায়'লজি মেল হোষ্টেল ৱাৰ্ডেন ইন এ ৰেপুটেড ইনষ্টিটিউট ইন ইটানগৰ অৰুণাচল প্ৰদেশ। ইটানগৰ অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মেল হোষ্টেল ৱাৰ্ডেন বিচৰা হৈছে।
যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় কোনোবা যদি আবেদন কৰিব বিচাৰে ইয়াতে দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 9615540685 আনটো হৈছে 9957339413 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ পিছতে আজি 7 নম্বৰ পোষ্টটো হৈছে জব ওপেনিং ইন এ ট্ৰেভেল এজেন্সি ফৰ মেল অনলি ট্ৰেভেল এজেন্সি ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্ট কেটাৰ কাৰণে অনলি মেল ক্যান্ডিডেট বিচৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে একাউন্টেন্ট সেকেন্ড পোষ্টটো হৈছে ফ্লাইট বুকিং এক্সপাৰ্ট 3 নম্বৰ পোষ্টটো হৈছে টুৰ অপাৰেটৰ এক্সপাৰ্ট ইয়াৰ কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে 2 পৰা 5 বছৰ ৰেপুটেড ট্ৰেভেল ফাৰ্মৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে স্যালাৰি 13000 টকা প্লাস দৰমহা দিয়া হ'ব প্ৰতি মাহে এড্ৰেছ দিয়া হৈছে আপোনালোকে এড্ৰেছত গৈ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে মেইল কন্টাক্ট নম্বৰ দিয়া হৈছে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 0361351375 এই নম্বৰটোত যোগাযোগ কৰি যদি পোষ্টৰ বিষয়ে ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্টৰ লাষ্ট ডেট দিয়া হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 8 নম্বৰ পোষ্টটো হৈছে ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ এডুকেশ্যন কাউন্সিলৰ টেলিকলাৰ ফৰ এ লিডিং এডুকেশ্যনাল ইনষ্টিটিউট ইন গুৱাহাটী গুৱাহাটী এটা লিডিং এডুকেশ্যনাল ইনষ্টিটিউটৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে এক্সপেৰিয়েন্স থকা বিজনেছ ডেভেলপমেন্ট বিচাৰিছে এক্সিকিউটিভ এডুকেশ্যন কাউন্সিলৰ বিচৰা হৈছে আৰু টেলিকলাৰ বিচাৰিছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে 9395441655 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে গুটেখিনি ভালদৰে জানি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব পোষ্টৰ কোনো লাষ্ট ডেট দিয়া হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 9 নম্বৰ পোষ্টটো হৈছে বিকম পাস বয় ৰিকোয়াৰ্ড ফৰ একাউন্টস বুক কিপিং কন্টেক্ট হোটেল এম্বাৰিছ গ্ৰেণ্ড ৰেসিডেন্সি পল্টন বজাৰ গুৱাহাটী পল্টন বজাৰ থকা এম্বাৰিছ গ্ৰেণ্ডৰ কাৰণে পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স বিকম পাস ক্যান্ডিডেট বিচাৰিছে বিকম পাস লৰা বিচৰা হৈছে একাউন্টস বুক কিপিংৰ কাৰণে যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে কন্টাক্ট নম্বৰ দুটা দিয়া হৈছে 8638182544 আৰু 9957573595 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে প্ৰতি মাহে দৰমহা দিয়া হ'ব 10 পৰা 13000 টকা যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব আৰু ইছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব পোষ্টৰ কোনো ধৰণৰ লাষ্ট ডেট দিয়া হোৱা নাই ইয়াৰ পিছতে আজি 10 নম্বৰ পোষ্টটো হৈছে এ ৰেপুটেড গ্ৰুপ ইন গুৱাহাটী ইজ লুকিং ফৰ ইন-হাউস মেনেজাৰ গুৱাহাটী ফালৰ পৰা ইন-হাউস মেনেজাৰ বিচাৰিছে গুৱাহাটীতে এজ লিমিট দিয়া হৈছে 35 ৰ পৰা 65 ইয়াৰ্স প্ৰতি মাহে দৰমহা দিয়া হ'ব 3.6 লাখ পাৰ এনুৱেল ইনকাম প্ৰতি মাহে নহয় পাৰ এনুৱেল ইনকাম আপোনালোকৰ 6.3 লাখ দৰমহা পাই যাব ইয়াৰ লগতে পিএফ আৰু ইএসআইসি ইন্সুৰেন্স দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় কন্টাক্ট নম্বৰ দিয়া হৈছে 8135849691 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সময় দিয়া হৈছে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত কন্টাক্ট কৰিব আগবেলা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত কন্টাক্ট কৰি যদি পোষ্টৰ বিষয়ে ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্টৰ কোনো ধৰণৰ লাষ্ট ডেট দিয়া হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 11 নম্বৰ পোষ্টটো হৈছে এক্সেলেন্ট work from home opportunity for PRS retired housewife entrepreneurs salary good salary plus PF plus medical no target flexible timing তো পোষ্টটো ঘৰতে থাকি কৰিব পাৰিব work from home opportunity এই পোষ্টৰ কাৰণে যোনসকল ৰিটায়াৰ্ড পাৰসন আছে আৰু হাউসৱাইফ আছে সেইসকলে আবেদন কৰি ল'ব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে 8402924059 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব পোষ্টৰ কোনো ধৰণৰ লাষ্ট ডেট দিয়া হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 12 নম্বৰ পোষ্টটো হৈছে ৰিকোয়াৰ্ড অফিস বয় এট কোচিং ইনষ্টিটিউট শিলপুখুৰী গুৱাহাটী
গুৱাহাটী শিলপুখুৰী থকা এটা কোচিং ইনষ্টিটিউটৰ কাৰণে অফিচ বয় বিচৰা হৈছে যোনসকলে কমেণ্টত অফিচ বয়ৰ পোষ্ট বিচাৰি থাকে তো আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰে কন্টেক্ট নম্বৰ দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে 9387972969 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব আৰু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 19 মেলৈকে যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোতে কৈ লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশ্যন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ